বতৰৰ মাজতো পুৱা 5 বজাৰ পৰা লখিমপুৰৰ ফুকন দলনিত উচ্ছেদ অভিযান অব্যাহত আছে আৰু 4টাকৈ ভাগত বিভক্ত কৰি লোৱা হৈছে এই ফুকন দলনি 237 বিঘা ভূমিত বেদখল কৰা হৈছিল আৰু আজি পুৱাৰে পৰা চলা এই উচ্ছেদ অভিযানত বহুকেইটা ঘৰ ইতিমধ্যে ভাঙি পেলোৱা হৈছে আৰু 4টাকৈ ভাগত বিভক্ত কৰি লোৱা হৈছে আৰু এক কথাত ক'বলৈ গ'লে এই যিসমূহ বাসগৃহ আছিলে সেই বাসগৃহসমূহ চৰকাৰী ভূমিত দখল কৰি তেওঁলোকে নিৰ্মাণ কৰি ইয়াতেই নিগাজি গৈ থাকিবলৈ লৈছিলে আৰু এফালৰ পৰা যিসমূহ বাসগৃহ আছিলে সেই বাসগৃহসমূহ এতিয়া ভাঙি পেলোৱা হৈছে প্ৰশাসনৰ ফালৰ পৰা কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছিল জুলাই 31 তাৰিখেই এই 114টাকৈ পৰিয়াল সেই 114টাকৈ পৰিয়ালক নিৰ্দেশনা দিয়া হৈছিল যে তেওঁলোকে ভূমি খালী কৰি দিব লাগে আৰু আজিৰ তাৰিখত পুৱা 5 বজাৰ পৰা বৰষুণৰ মাজতো কিন্তু এই উচ্ছেদ অভিযান অব্যাহত আছে আৰু শ্ৰমিকসকল ইয়ালৈ লৈ অহা হৈছে যাতে এই বাসগৃহসমূহ সম্পূৰ্ণৰূপে যিসমূহ বাসগৃহ আছিলে সেই বাসগৃহৰ সমূহ ভাঙি পেলোৱা হয় আৰু ইতিমধ্যেই কৈছোঁ যে যুদ্ধগতিত আজি পুৱাৰে পৰা এই উচ্ছেদ অভিযান চলিছে আৰু যিসমূহ বাসগৃহ ইয়াত বনোৱা হৈছিলে সেই বাসগৃহসমূহো কিন্তু এতিয়া ইয়াৰ পৰা ভাঙি পেলোৱা হৈছে আৰু আজিৰ দিনটোৰ ভিতৰতে 237 বিঘাৰ ভূমি অবৈধভাৱে দখল কৰি চৰকাৰী ভূমি তেওঁলোকে নিৰ্মাণ কৰিছিলে সেয়া খালী কৰোৱা হৈছে আৰু লগতে আদি অঞ্চলৰ লোক এটা সময়ত আহি ইয়াত বসবাস কৰিছিল একাংশ লোকো আছে মই আপোনাৰ ওচৰলৈকে আহিছোঁ কিমান মান মানুহ এতিয়া মানুহখিনি কলৈ গ'ল ইয়াৰ ধৰক আশে পাশে সিহঁতৰ ফেমিলি আছে পৰিয়াল আছে পৰিয়ালৰ ঘৰলৈ গুচি গ'লগে ক'ৰ পৰা আহিছিলে এই মানুহখিনি এতিয়া মই ক'লোৱে নহয় পৰিয়ালৰ ঘৰলৈ গুচি গ'লগে পৰিয়ালৰ জেগা আছিলে তাতে গুচি গ'ল এতিয়া আহিব ক'ৰ পৰা ইয়াতে আছিলে ইয়াতে গুচি গ'ল অকমান এই বৰ্ডাৰটো পাৰ হৈ গুচি গ'লগে গেজেঙৰ পাৰ ইয়াত কোনো ধৰণৰ সন্দেহযুক্ত বাংলাদেশী এই বৰপেটীয়া এই জামাই এইবিলাক একো ইয়াত নাই এইবিলাক উৰা বাতৰিবিলাক দিলে আমাৰ মনত দুখ লাগে এনেও আমাৰ ঘৰটো ইয়াতে আছে আৰু তেওঁলোকৰ যিখিনি ধৰক এতিয়া ফিচাৰীও আছিলে বহুতখিনি ফিচাৰী আছিলে সেইবিলাকতো নষ্ট হৈছে এইবিলাক ফিচাৰী নষ্ট বুলি আপুনি ক'ব নোৱাৰে কাৰণ ছমাহ ইয়াত পানীয়ে থাকে এতিয়া আজিৰ দিনৰ পিছত পোৱা গৈছে পুৱাৰ পৰা উচ্ছেদ অভিযান চলাইছে সেই লোকসকলে তেওঁলোকে মন্তব্য কৰা পৰিলক্ষিত হৈছে আৰু সেই স্থানত কোনো ধৰণৰ আচলতে সন্দেহযুক্ত নাগৰিক নাই বুলি তেওঁলোকে কৈছে কিছু কাৰিকৰী বিজুতিৰ বাবে আমি পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে এই মুহূৰ্তত সংযোগ বিচ্ছিন্ন হৈ পৰিছোঁ নীলপৱন সভাপণ্ডিতৰ সৈতে আমি পৰৱৰ্তী সময়ত পুনৰ চেষ্টা কৰিম সেই স্থানলৈ আপোনালোকক লৈ যোৱা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ